Dear students, welcome back to my YouTube channel. Another new video. So, this video is most important. আজিৰ এইটো ভিডিও একেবাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও হয় তোমালোকৰ বাবে 2024 বৰ্ষৰ ইংলিছৰ কোৱেশ্চন পেপাৰ মই আজি এইটো ভিডিওৰ জৰিয়তে ডিসকাস কৰিবলৈ গৈ আছো একেবাৰে ভিডিওটো স্ক্ৰিপ্ট নোহোৱাকৈ সম্পূৰ্ণ ভিডিওছত চাই থাকিলে তোমালোকৰ লাভ হ'ব ঠিক আছে আসলতে দিয়া আছে ফুল মাৰ্কস 100 মাৰ্কৰ এক্সাম হ'ব 5 মাৰ্ক থাকিব কি থাকিব 30 মাৰ্ক আগতে বস্তুবোৰ বেলেগ আছিল এতিয়া তোমালোকৰ এটা জানাই যে নিউ এনপি আহিছে কোৱেশ্চন পেপাৰবোৰ চেঞ্জ কৰিছে অলপ গটেক আগতে আছিল যে 27 পালে পাস কৰিব পৰা যায় আকৌ এতিয়া 30 পাব লাগিব ঠিক আছে একেবাৰে মনোযোগৰ হৈতে ভিডিওটো সম্পূৰ্ণভাৱে চাই থাকিব ঠিক আছে প্ৰথমতে সেকশন হল এ সেকশন 8 দিয়া আছে ৰিডিং স্কিল দিয়া আছে 10 মাৰ্কস দিয়া আছে এইখিনি কি কৰিব লাগিব ধুনিয়াকে পঢ়িব লাগিব ঠিক আছে এইখিনি তোমালোকে কি কৰিবা ধুনিয়াকে ৰিড কৰিবা আকত এইখিনি ধুনিয়াকে পঢ়ি লবা আগতে ঠিক আছে আসলতে যিসকলৰ ইমার্জেন্সি ভিডিওটো চাব লাগে তেওঁলোকে স্পিডটো বঢ়াই দি এইখিনি ভিডিওটো চাব পাৰা ঠিক আছে এইখিনি আগতে কি কৰিব লাগিব ধুনিয়াকে তোমালোকে ৰিড কৰিবা ৰিডিং কৰি পেলে তাৰ পিছত এনেকে এইখিনি ৰিডিং কৰিলা ঠিক আছে ধুনিয়াকে বস্তুবোৰ পঢ়িবা আসলতে বুজাৰ চেষ্টা কৰিবা ট্ৰাই কৰিবা যিমান পাৰা বুজিব চেষ্টা কৰিবা ঠিক আছে এইখিনি পঢ়াৰ পিছত কি কৰিব লাগিব তাৰ পিছত এনেকে দিয়া আছে তোমালোকে যত এনেকে কোৱেশ্চনবোৰ দিয়া থাকিব চাব লাগিব সো হুইচ অফ দিস ফলোইং ট্ৰাইডস এক্সপ্লেইন ইন এ সিঙ্গল ওয়ার্ডস দি মেনি কোয়ালিটিজ অফ এপিজি আব্দুল কালাম ঠিক আছে এটা দিয়া আছে ব্রিলিয়ান্ট ভিজনারি স্টেটমেন্ট মাল্টিফেসড ঠিক আছে আসলতে ডক্টর এপিজে আব্দুল কালাম কোনটো ক্যাটেগরি আছিল এটো সিলেক্ট কৰিব লাগে এনেকে তোমালোকৰ কেইটামান কোৱেশ্চন দিয়া থাকিব যত এটো মাৰ্কস বোৰ চাব পাৰিছে 2 মাৰ্কস 2 মাৰ্কস 2 মাৰ্কস আৰু 1 মাৰ্কস দিয়া আছে ঠিক আছে তাৰ পিছত তোমালোকৰ কি থাকিব এতিয়া আহিলো সেকশন বি লৈ ঠিক আছে সেকশন বি কি দি আছে এডভান্স ৰাইটিং স্কিলস যত দিয়া আছে 250 মাৰ্কস দিয়া আছে ঠিক আছে যত এনেকে ধুনিয়াকৈ বস্তুবোৰ কি আছিল এটা দিয়া আছে 5 মাৰ্কসৰ কোৱেশ্চন হয় যত লিখিব লাগিব 50 ওয়ার্ডসৰ ভিতৰত লিখিব 50 টা শব্দৰ ভিতৰত লিখিব লাগিব এটা ধুনিয়াকৈ দিয়া আছে এজ দি সেক্ৰেটাৰি অফ ডিবেটস ইন মায়ং আঞ্চলিক কলেজ ৰাইট এ নোটিস ফৰ দি ষ্টুডেন্টস ইন্টারেস্ট ইন পাৰ্টিসিপেন্ট ইন ইন্টাৰ কলেজ ডিবেট কম্পিটিশনস টু বি held shortly mentions the deadline or registration the topic and sing yourself as যুক্তিমান যুক্তিমনি ঠিক আছে ওয়ার্ডস লিমিটস 15 ঠিক আছে যত থাকিব 15 মার্কস আসলতে বস্তুবোৰ পঢ়ি দিলে তোমালোকৰ কি হ'ব লেট হ'ব ভিডিওটো অলপ দীঘলীয়া হৈ যাব ঠিক আছে এইখিনি বস্তু তোমালোকে কি কৰিব ভালদৰে চাই পেলে পঢ়ি লবা আগতে যদি ইটো নোৱাৰা তেনালে ইটো কৰিব দিয়া আছে যত অৰ দিয়া আছে অৰ মাজত কি হ'ব বস্তুবোৰ সুবিধা হয় এটা নোৱাৰিলে আন এটা কৰিব পৰা যায় ঠিক আছে তাৰ পিছত 3 নম্বৰ কোৱেশ্চনতে এনেকৈ দিয়া আছে ইটো কোৱেশ্চন নোৱাৰিলে তোমালোকে কি কৰিব পাৰা ইটো কোৱেশ্চন লিখিব পাৰা অৰ দিয়া আছে যত 100টাৰ পৰা তোমালোকে কি কৰিব লাগিব 100 to 50 ওয়ার্ডলৈকে তোমালোকে লিখিব পাৰা যত 10 মার্কস দিয়া আছে মনত ৰাখিবা এইবোৰ বস্তু যাতে পৰীক্ষাৰ হলত এডিট হৈ নাহা ঠিক আছে এতিয়া আহিলো 4 নম্বৰ কোৱেশ্চনলৈ যত আছে এনেকে দিয়া আছে কোৱেশ্চনটো এটা দিয়া আছে যত এটো 10 মাৰ্কসৰ কোৱেশ্চন হয় অৰ দিয়া আছে যদি ইটো নোৱাৰ তেনলে ইটো কৰিব পাৰা ঠিক আছে এইবোৰ বস্তু কি কৰিবা আগতে বহিত দুনিয়াকে নোটস বনাই লিখি লবা তাৰ পিছত এইবোৰ এক্সপ্লেইন কৰিবলৈ ট্ৰাই কৰিবা যিসকলে নোৱাৰা মোক কমেন্ট কৰিলে হল মই এক্সপ্লেইন কৰি দিম ঠিক আছে নেক্সট ভিডিওত মই সম্পূৰ্ণ একেবাৰে এনসাৰ সহকাৰ দি দিম আসলতে তোমালোকৰ কমেন্ট এটা লাগে ঠিক আছে এতিয়া আহিলো তোমালোকৰ সেকশন সি লৈ যত দি আছে সেকশন সি কি দি আছে গ্ৰামাৰ দি আছে যত 20 মাৰ্কৰ দি আছে ঠিক আছে এটা 5 নম্বৰ কোৱেশ্চনটো সোৱা তোমালোকে কি দি আছে চেঞ্জ দি ফ্ৰম অফ দি নেৰেশন অফ এনি টু অফ দি ফ্লোইং সেন্টেন্স যত কি দি আছে 2 into 2 is equal to 4 ঠিক আছে এতে ধুনিয়াকৈ নেৰেশন বোৰ দি আছে নেৰেশন বোৰ কৰিব পাৰিলে তোমালোকে 4 মাৰ্ক পাই যাবা তিনিটা দি আছে যত কি কৰিব লাগিব দুটাহে কৰিলে তোমালোকে এটা দুটা 2 মাৰ্কে দি আছে ঠিক আছে এইখিনি ধুনিয়াকৈ কৰিবা আসলতে এইখিনি বস্তু যদি কোনোবাই নোৱাৰে তাহলে মোক কমেন্ট কৰিলে হল মই এইখিনি এনসাৰ সহকাৰে মই নেক্সট ভিডিওত দি দিম ঠিক আছে এটা হলো 6 নম্বৰ কোৱেশ্চনলৈ চেঞ্জ দি ভয়েস অফ এনি 3 অফ দি ফ্লোইং সেন্টেন্স যত কি দি আছে তিনিটা কৰিলে তোমালোকে 3 মাৰ্ক বা 3 মাৰ্কস দিয়া আছে যটো ভয়েস চেঞ্জ কৰিব লাগে ঠিক আছে এটা হলো 7 নম্বৰ কোৱেশ্চনলৈ ৰিৰাইট এনি 5 অফ দি ফ্লোইং সেন্টেন্স ইউজিং দি ভার্ব গিভেন ইন ব্ৰেকেটস ইন देयर কারেক্ট ফর্মস তোমালোকৰ কারেক্ট ফর্মসৰ ভিতৰত কি কৰিব লাগিব ভার্ব রাইট কারেক্ট ভার্ব ইউজ কৰিব লাগিব ঠিক আছে এটা দিয়া আছে ইউ ডেজ গো টু এটেন্ড দি পাৰ্টি টুনাইট ঠিক আছে এটা কোনটো শুদ্ধ হ'ব এনেকে ধুনিয়াকে তোমালোকে বহিত ধুনিয়াকে লিখিবা আৰু কও এইখিনি শুদ্ধকৈ কৰিবা ঠিক আছে
এতিয়া আহিলো 8 নম্বৰ কোৱেশ্চনলৈ যত কি দি আছে ৰিৰাইট এনি ফৰ অফ দি ফ্লোয়িং সেন্টেন্স ফিলিং ইন দি ব্ল্যাঙ্কস উইথ এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন কৰিব লাগিব যিসকলে প্ৰিপজিশন জানা ধুনিয়াকৈ বস্তুবোৰ কি কৰে গ্ৰামাৰকৰ যাতে মাৰ্ক কাটিব নোৱাৰে হেনেকে ধুনিয়াকৈ কৰি লবা ঠিক আছে আকৌ কোনোবাই নোৱাৰিলে কমেন্ট কৰিলে হল মই দিবলৈ চেষ্টা কৰিম ঠিক আছে এটা আহিলো 9 নম্বৰ কোৱেশ্চনলৈ ৰিৰাইট এনি ফৰ অফ দিস ফ্লোয়িং সেন্টেন্স এজ ডাইৰেক্টেড কৰিব লাগে এতে কি দি আছে এটো কোনটো সেন্টেন্স দি আছে এটো আগে ধৰিব লাগিব এতে দি আছে turn into simple sentence কৰিব লাগে আকৌ এটো দি আছে make it a compound sentence কৰিব লাগে তাৰ পিছত দি আছে turn into exclamatory sentence কৰিব লাগে change it into comparative degree কৰিব লাগে তাৰ পিছত দি আছে make it negative without changing the meaning change নহকে কি কৰিব লাগিব এটো negative কৰিব লাগিব make it assertive sentence কৰিব লাগে make it a simple sentence কৰিব লাগে ঠিক আছে এখিনি ধুনিয়াকৈ কৰি লবা এতিয়া মই আহিলো নেক্সট পেজলৈ যত তোমালোকৰ সেকশন কি দি আছে ডি আছে যত টেক্সট বুকৰ হয় টেক্সট বুকত মনত ৰাখিবা 45 মাৰ্কছৰ হে কোৱেশ্চন আহিব যত এতে কি দি আছে 10 মাৰ্কছৰ কোৱেশ্চন ৰিড অন অফ দি ফ্লোয়িং এক্সট্ৰেক্টস এন্ড আনসাৰ দি কোৱেশ্চনস দ্যাট ফলো ইখিনি কি কৰিব লাগিব ধুনিয়াকৈ পঢ়িব লাগিব কিতাপৰ পৰা তোমালোকৰ এটা দফা উঠাই দিব তাৰ পৰা পঢ়িখিনি কি কৰিব লাগিব ইখিনি পঢ়ি ইয়াৰ পৰা আনসাৰ কৰিব লাগিব ইখিনি কোৱেশ্চন দিয়া আছে এতে পঢ়িখিনি বুজিব লাগিব আকৌ বুজি মিলে তাৰ পিছত কি কৰিব আনসাৰ কৰিব লাগিব যত দি আছে 1 মাৰ্কস ঠিক আছে যদি আকৌ কোনোবা ইটো নোৱাৰে তেনহলে অৰ দি আছে ইখিনিও কৰিব পাৰা ঠিক আছে তোমালোকৰ সুবিধাৰ্থে কি কৰিছে অৰ দি আছে অৰ খিনি কৰিব পাৰা যদি কোনোবা হিটো নোৱাৰা ইটো কৰিব পাৰা ঠিক আছে এতে আহিলো মই 11 কোৱেশ্চনলৈ যত দি আছে আনসাৰ এনি 3 অফ দি ফ্লোয়িং কোৱেশ্চনস ইন 30 and 40 যত কি কৰিলে 40 টা 30 ৰ পৰা 40 টা ওয়াৰ্ডৰ ভিতৰতে এইখিনি আনসাৰবোৰ লিখিব লাগিব যত আছে 2 into 3 6 তো মানে তিনিটা কোৱেশ্চন লিখিলে তোমালোকে 6 মাৰ্ক পাই যাবা মানে এটা 2 মাৰ্ক দিয়া আছে ঠিক আছে এইখিনি কৰিলে এইখিনি আসলে তোমালোকৰ কিতাপৰ হয় কিতাপৰ পৰা ধুনিয়াকৈ লিখিব বস্তুবোৰ নোটস বনাই লবা ঠিক আছে ভাল ৰিজাল্ট যদি কোনোবাই কৰিব বিচাৰে ধুনিয়াকৈ অলপ কষ্ট কৰিব লাগিব ঠিক আছে এটা আহিলো 12 নম্বৰ কোৱেশ্চনলৈ আনসাৰ এনি 5 অফ দি ফ্লোয়িং কোৱেশ্চনস যত দি আছে এনেকৈ কি কৰিব লাগিব 1 মাৰ্ক দি আছে 5টা কোৱেশ্চন লিখিলে তোমালোকৰ 5 মাৰ্ক পাবা ঠিক আছে 1 মাৰ্কৰ কোৱেশ্চন হয় 1 মাৰ্কৰ কোৱেশ্চনবোৰ ধুনিয়াকৈ লিখি লবা ঠিক আছে এইখিনিটো দি আছে এনেকৈ দি আছে হু ইজ ডাইৰেক্ট এনেকৈ কৰি লবা ঠিক আছে এতিয়া আহিলো 13 নম্বৰ কোৱেশ্চনলৈ আনসাৰ এনি 5 ইন 30 পৰা 40 ওয়াৰ্ডছলৈ 30 পৰা 40 টা ওয়াৰ্ডৰ ভিতৰত লিখিব লাগিব কৰিব লাগিব 5টাই কৰিব লাগিব 2 মাৰ্ক কি দিয়া আছে 5টা কৰিলে তোমালোকে কি পাবা 10 মাৰ্কস পাই যাবা ঠিক আছে এতে বহুত কেইটা কোৱেশ্চন দিয়া আছে 5টা কৰিব লাগিব এটা আহিলো মই 14 নম্বৰ কোৱেশ্চনলৈ যত দি আছে আনসাৰ এনি অন অফ দি ফ্লোয়িং কোৱেশ্চনস ইন 80 পৰা 100 ওয়াৰ্ডছলৈকে কি কৰিব লাগিব লিখিব লাগিব 5 মাৰ্কছৰ যত এটা লিখিব লাগিব 5 into 1 is equal to 5 ঠিক আছে এতে এটাহে কৰিব লাগিব তিনিটা কোৱেশ্চন দি আছে তিনিটাৰ পৰা এটা কৰিলে তোমালোকে কি পাবা 5 মাৰ্কস পাই যাবা ঠিক আছে এতিয়া আহিলো মই 15 নম্বৰ কোৱেশ্চনলৈ যত দি আছে আনসাৰ এনি অন অফ দি ফ্লোয়িং কোৱেশ্চনস ইন 150 ওয়াৰ্ডছৰ ভিতৰত লিখিব লাগিব মানে 125 টা ওয়াৰ্ডৰ পৰা 150 শব্দৰ ভিতৰতে কি কৰিব লাগিব এইখিনি বস্তুবোৰ লিখিব লাগিব যত 7 মাৰ্ক দি আছে এটা কোৱেশ্চন হে লিখিব লাগে যে ৰাইট এ ক্যাৰেক্টাৰস স্কেটস অফ আইদাৰ দি টাইগাৰ কিং অৰ ডেৰি নহয় বা কিবা এটা টাইগাৰ কিংৰ দুইটা এটা লিখিব পাৰা যেটো সহজ হয় হেতু লিখিবা অৰ দি আছে নহলে তোমালোকে ইটো লিখিব পাৰা যাতে একে সেম মাৰ্কও 7 মাৰ্ক পাই যাবা ঠিক আছে এটা হলো 16 নম্বৰ কোৱেশ্চনলৈ যত দি আছে আনসাৰ এনি 4 অফ দি ফ্লোয়িং কোৱেশ্চনস ইন 30 into 40 ওয়াৰ্ডছৰ ভিতৰত 30 পৰা 40 টা ওয়াৰ্ডৰ ভিতৰত লিখিব লাগিব যত দি আছে 2 into 4 is equal to 8 তোমালোকে কি কৰিব চাৰিটা চাৰিটাৰ পৰা চাৰিটা আনসাৰ লিখিব লাগিব চাৰিটা কোৱেশ্চনৰ আনসাৰ লিখিলে তোমালোকে কি পাবা 8 মাৰ্কস পাবা 2 মাৰ্কস কৈ দিয়া আছে ঠিক আছে এতিয়া আইলো নেক্সট পেজ শেষ হৈছে তোমালোকৰ সুবিধাৰ্থে এইখিনি ভিডিও আৰু কোনটো সাবজেক্টৰ ভিডিও লাগে কেনেকে কি কৰিব লাগে আৰু আসলতে আৰু ইংলিশত কোনে টান পোৱা কোনবোৰ কোৱেশ্চন দিব লাগে আৰু হেখিনি যদি কোনবাই বিচাৰে তেনহলে কমেন্ট কৰিলে হল মই নেক্সট ভিডিওত দিবলৈ চেষ্টা কৰিম আকৌ তোমালোকৰ কোনটো সাবজেক্টৰ হেৰি লাগে কোৱেশ্চন পেপাৰ লাগে মোক কমেন্ট কৰিলে হল মই সব দিবলৈ ট্ৰাই কৰিম ঠিক আছে আজিলৈকে তোমালোকৰ এইখিনিতে শেষ কৰিলো ধন্যবাদ